পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী হেৰাবিটং খবৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ভাৰত বন্ধ কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ দেশজুৰি বন্ধৰ আহ্বান অসমতো ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ সমগ্ৰ দেশতে ইন্ধনৰ মূল্য বৃদ্ধি জিএছটি ব্যৱস্থা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সমগ্ৰ দেশৰ 40,000 ব্যৱসায়ী সন্থাই সমৰ্থন জনাইছে ভাৰত বন্ধলৈ নিখিল ভাৰত পৰিবহণ কৰ্মীৰ কল্যাণ সংস্থাই ভাৰত বন্ধলৈ সমৰ্থন জনোৱাত দেশজুৰি প্ৰায় অচল হৈ পৰিছে পৰিবহণ সেৱা পুনৰবাৰ জনাইছো যে মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি ভাৰত বন্ধ আৰু কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ দেশজুৰি বন্ধৰ আহ্বান অসমতো ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ দেশতে ইন্ধনৰ মূল্য বৃদ্ধি জিএছটি ব্যৱস্থা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সমগ্ৰ দেশৰ 40,000 ব্যৱসায়ী সন্থাই সমৰ্থন জনাইছে এই ভাৰত বন্ধৰ নিখিল ভাৰত পৰিবহণ কৰ্মীৰ কল্যাণ সংস্থাই ভাৰত বন্ধলৈ সমৰ্থন জনোৱাত দেশজুৰি প্ৰায় অচল হৈ পৰিছে পৰিবহণ সেৱা আৰু দেশতো বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ব্যৱসায় সন্থাই আহ্বান জনোৱা এই বন্ধৰ পিছতে এতিয়া দোকান পোহাৰ ব্যৱসায় কোনো স্থান প্ৰতিষ্ঠান এনেদৰে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ খানাপাৰা দৃশ্য য'ত ইতিমধ্যে দূৰণিবতীয়া যিসকল যাত্ৰী আছে বহু সময় ধৰি তেওঁলোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে যান বাহনৰ চলাচল সীমিত হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীৰ চিটিবাছৰ সংখ্যা বৰ্তমান হ্ৰাস পোৱা পৰিলক্ষিত হৈছে এতিয়া বন্ধৰ মিশ্ৰিত প্ৰভাৱ এনেদৰে সমগ্ৰ দেশজুৰি পৰিছে অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু দেশজুৰি এই পৰিবহণ সেৱায়ো ইতিমধ্যে ভাৰত বন্ধলৈ এই সমৰ্থন জনোৱাত ইতিমধ্যে যান বাহনৰ চলাচলো যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীৰ ৰাজপথত লগতে সমগ্ৰ অসমতে ইয়াৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কৰ্মক্ষেত্ৰলৈ যাবলৈ বা বিদ্যালয় আৰু কলেজলৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো কিছু এতিয়া এনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যান বাহনৰ চলাচল বন্ধ হৈ পৰাত আৰু সমগ্ৰ দেশজুৰি ইতিমধ্যে বন্ধৰ আহ্বান জনাইছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ এই দেশজুৰি বন্ধৰ আহ্বান আৰু এই বন্ধ লোক সঁহাৰি জনাইছে বিভিন্ন সংগঠনে সমান্তৰালভাৱে আমি জনাইছোঁ যে পৰিবহণ কৰ্মীসকলেও নিখিল ভাৰত পৰিবহণ কৰ্মীয়েও ইয়ালৈ সমৰ্থন আগবঢ়োৱাত এতিয়া যান বাহনৰ চলাচল বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ সৈতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কনফেডাৰেশ্যন অফ ইণ্ডিয়া ট্ৰেডাৰ্ছৰ যি ভাৰত বন্ধৰ তাত মিশ্ৰিত প্ৰভাৱ পৰিছে অসমতো গুৱাহাটী মহানগৰীতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে গতিকে এই মুহূৰ্তত কি পৰিৱেশ দেখুৱাব কেনেধৰণৰ বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে চাওক ৰশ্মিতা আমি ডিব্ৰুগড়ত উপস্থিত আছোঁ আৰু ডিব্ৰুগড়ত আমি পুৱাৰ ভাগৰ পৰাই দেখিছোঁ যে আমি প্ৰথম অৱস্থাত ভাবিছিলোঁ যে এই ভাৰত বন্ধৰ প্ৰভাৱ হয়তো ইয়াত নপৰিব কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া বাহিৰলৈ ওলাই আহিছোঁ হোটেলৰ তেতিয়া দেখা গৈছে যে সম্পূৰ্ণৰূপে ইয়াত বন্ধ হৈ আছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ CAIT তেওঁলোকে এই বন্ধৰ আহ্বান জনাইছিলে আৰু GST আঁচনি জটিলতাৰ বিৰুদ্ধে তেওঁলোকে এই ভাৰত ব্যৱসায় বন্ধ আহ্বান জনাইছিলে আৰু স্বতঃস্ফূৰ্তভাৱে ইয়াত যদি আমি চাওঁ তেনেহ'লে ডিব্ৰুগড়ত এই বন্ধ যি ব্যৱসায়িক প্ৰতিষ্ঠান যিসমূহ আছে সেইসমূহ যদি আমি চাওঁ এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সম্পূৰ্ণৰূপে সকলোতে তলা ওলমি এতিয়াও আছে আৰু যিসকল বিষয়ববীয়া ইয়াত আছে তেওঁলোকে যিসকলে এই ভাৰত বন্ধৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত সঁহাৰি তেওঁলোকে জনাইছে সেই সম্পৰ্কে আমি তেওঁলোকৰ পৰিচয় লোৱাৰ লগে লগে অন্যান্যসকলৰ সৈতেও আমি জানিবলৈ চেষ্টা কৰিম পৰিচয়টো প্ৰথমতে দিয়ক আৰু এই যি বন্ধ আমি দেখিছোঁ যে ইয়াত কোনো জোৰ জুলুম কৰা নাই বন্ধ কৰিব লাগে বুলি কোৱা নাই কিন্তু বন্ধ সৰ্বাত্মক ইয়াত হৈছে মই দীপক এয়াল আমাৰ ডিব্ৰুগড় ট্ৰেড এছ'চিয়েশ্যন হয় ৰাজুৱে দেখুৱাইছে ডিব্ৰুগড়ৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ কেৱল গুৱাহাটী মহানগৰী বা অসমৰ বিভিন্ন প্ৰান্ততে নহয় ডিব্ৰুগড়তো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে তেওঁ উপস্থিত আছে সেই স্থানৰ পৰা ইতিমধ্যে আমি দেখুৱাইছোঁ যে দোকান পোহাৰ বা ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ নতুন নতুন কিবা এমেণ্ডমেণ্ট কৰি মেলি আমাক দুখী কৰি আছে তাৰ বিনিময়ত আমি চব মিলি আজি এটা আহ্বান কৰিছোঁ CAIT বিনিময়ত আমাৰ এটা আহ্বান জনোৱা হৈছিলে যে আজি বন্ধ ৰাখিবৰ কাৰণে আৰু আমি চবে মিলি এইটো ফ'ল' কৰি আছোঁ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ইয়াত পৰা দেখা গৈছে देखिए जी बंद का बात ऐसा है कि सब लोग पीड़ित हैं GST से ये किसी ने किसी को आह्वान किया जरूर है लेकिन सब अपने मर्जी से बंद किए कोई जोर जबरदस्ती किसी ने नहीं है और जो जिस तरह का जटिलता हो रही है काउंटिंग में हम लोग सारा दिन इसी में पजे हुए रहते हैं और कुछ काम कर नहीं पाते हैं सिर्फ सरकार की कम्प्लायंसेस को पूरा करने में हमारा टाइम चला जाता है GST জটিলতা আপুনি অকণমান GST জটিলতাৰ বিৰুদ্ধে যিহেতু এই বন্ধটো হৈছে জটিলতা কেনেকুৱা কি আছে জটিলতা মানে বহুত ধৰণৰ সমস্যা আছে যেনেকা আপোনাৰ GST পৰ্টেল কাম নকৰে ই-ৱে বিল আছে ই-ৱে বিলৰ কাৰণে দিগদাৰ হয় আৰু এজন মানুহে যদি মাল বিক্ৰী কৰিছে তেওঁ ইনপুট নাপায়
ছিষ্টেমত মানে হেৰি নাই এই কাৰণে বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ কাৰণে এইটো তেনেকুৱা মানে বন্ধ দিয়া আজি হৈছে যে আমি চৰকাৰক অনুৰোধ জনাওঁ যে এইটো ব্যৱস্থাটো ভালদৰে কৰক যাতে ব্যৱসায়টো ভালদৰে ব্যৱসায় যাতে ভালদৰে চলাব পৰা যায় আৰু মানুহ আছে আমি তেওঁলোকৰ কাষলৈ যাম GSTৰ জটিলতা যথেষ্ট জটিলতা আছে আৰু নিৰ্বাচন সন্মুখত গতিকে গোটেই বস্তুটোৱে প্ৰভাৱ পেলাব নেকি কেনেবাকৈ নিৰ্বাচন প্ৰভাৱটো পেলাব আমি পলিটিকেলটো ক'ব নোৱাৰোঁ ছাৰ কিন্তু এইটো আছে আমাৰ বিজনেছটো যদি ভাল হৈ যায় এইটো সংশোধন যদি গভৰ্ণমেণ্ট কৰি দিয়ে এইটো ভাল হ'ব বিজনেছ কাৰণে আমাৰ টাফনেছ হৈ আছে এতিয়া যথেষ্ট অসুবিধা অসুবিধা হৈ আছে লাষ্ট মোমেণ্ট লৈ যদি ছাপ্লায়াৰ কোনো ৰিটাৰ্ণ ফাইল নকৰে তেতিয়া আমাক বহুত প্ৰব্লেম হৈ আছে ৰশ্মিতা GSTৰ যি জটিলতা সেই জটিলতাৰ বিৰুদ্ধে তেওঁলোকে যি আমি ইতিমধ্যে কৈছোঁ CAIT তেওঁলোকে বন্ধ আহ্বান জনাইছিলে আৰু এই বন্ধৰ সৰ্বাত্মক যদি প্ৰভাৱ চোৱা যায় তেনেহ'লে ডিব্ৰুগড়ত আমি এই মুহূৰ্তত আকৌ পুনৰবাৰ মই সঞ্জয় বৰা আছে সঞ্জয় বৰাই দেখুৱাব যে ইয়াত তলা ওলমি আছে আমি দেখুৱাব বিচাৰিছোঁ যে সকলো ছাটাৰ এনেধৰণে বন্ধ হৈ আছে আৰু ডিব্ৰুগড় সদাব্যস্ত ডিব্ৰুগড় এই সদাব্যস্ত ডিব্ৰুগড়ত এনেধৰণে এতিয়া প্ৰভাৱ পৰিছে আৰু তেওঁলোকে এই জটিলতা যি আছে GST এই জটিলতা আঁতৰোৱাৰ তেওঁলোকে আহ্বান জনাইছে যাতে চৰকাৰে এই জটিলতা আঁতৰায় আৰু তেওঁলোকৰ যিখিনি ব্যৱসায় আছে সেই ব্যৱসায় যাতে তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে সুচল ৰূপত তেওঁলোকে যাতে আগবাঢ়িব পাৰে তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে ৰশ্মিতা নিশ্চয়কৈ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান বৰ্তমান বন্ধ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড়ত আৰু পৰিবহণ বিভাগেও যিহেতু পৰিবহণ সংস্থাই নিখিল ভাৰত পৰিবহণ কৰ্মীও যিহেতু সমৰ্থন জনাইছে গতিকে যান বাহন চলাচলো যথেষ্ট সীমিত হয়তো ডিব্ৰুগড়ত এই মুহূৰ্তত ৰশ্মিতা যিখিনি আমি যদি চাওঁ তেনেহ'লে প্ৰাইভেট যিবোৰ গাড়ী আছে সেই প্ৰাইভেট গাড়ী চলি আছে কিন্তু আমি যদি ট্ৰাকৰ চকা এতিয়া এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে ট্ৰাকৰ চকা এনেধৰণে আবদ্ধ হৈ গৈছে ট্ৰাক চলা নাই ইয়াত বা ব্যৱসায়িক যিবোৰ যান বাহন আছে সেই ব্যৱসায়িক যান বাহনবোৰ ৰশ্মিতা এতিয়ালৈকে চলা দেখা যোৱা নাই আৰু মই ইতিমধ্যেই কৈছোঁ যে সদাব্যস্ত ডিব্ৰুগড় ব্যৱসায় যথেষ্ট আগবঢ়া আৰু সেই ডিব্ৰুগড়ে এতিয়া আজিৰ দিনটোত স্তব্ধ হৈ পৰা দেখা গৈছে এনেধৰণৰ নিজা যিবোৰ যান বাহন আছে সেই নিজা যান বাহনবোৰ চলি আছে কিন্তু তাৰ পৰিৱৰ্তে যিবোৰ ব্যৱসায়িক যান বাহন ট্ৰাককে আদি কৰি অন্যান্য যিসমূহ মালবাহী ট্ৰাক আছে সেই ট্ৰাকসমূহ কিন্তু চলা দেখা যোৱা নাই এতিয়ালৈকে আৰু পুৱাৰ ভাগত আমি এটা কথা আমি যেতিয়া ওলাই গৈছিলোঁ তেতিয়া সেই সময়ত আমি দেখিছিলোঁ যে সেই সময়লৈকে খোলা নাছিল আৰু তেতিয়া আমাৰ এটা অনুভৱ হৈছিল হয়তো লাহে লাহে খুলিব কিন্তু আমি যেতিয়া সময় পাৰ হৈ গৈছে যিহেতু এতিয়া 10 বাজিবৰ হৈছে 10 বজাৰ এই সময়ছোৱাটো কিন্তু এতিয়ালৈকে ডিব্ৰুগড়ৰ কোনো ধৰণৰ প্ৰতিষ্ঠান আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছে মালবাহী ট্ৰাক আমি চলা দেখা পোৱা নাই আৰু তাৰ লগে লগে অন্যান্য যিবোৰ যান বাহন আছে প্ৰাইভেটৰ বাদে বাকী যিবোৰ যান বাহন সেইবোৰ সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ আছে নিশ্চয় ৰাজু ধন্যবাদ জনাইছোঁ ৰাজুৱে দেখুৱালে ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত ইতিমধ্যে ইয়াত ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে ডিব্ৰুগড়তো য'ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে লগতে যান বাহনৰ চলাচল তাত বন্ধ হোৱা পৰিলক্ষিত হৈছে মুঠতে ভাৰত বন্ধৰ প্ৰভাৱ এনেদৰে ঠাইভেদে পৰিছে আৰু ডিব্ৰুগড়তো ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে DSP পদৰ নিযুক্তি পত্ৰ DSP পদ লাভ কৰা হিমা দাস হৈছে অসমৰ প্ৰথমগৰাকী খেলুৱৈ বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিছিল হিমা দাসে জাকাৰ্টা এছিয়ান গেমছত 3টাকৈ পদক লাভ কৰিছিল ঢিং এক্সপ্ৰেছ হিমা দাসে আৰু ইতিমধ্যে হিমা দাসলৈ এই সন্মান আগবঢ়োৱা হৈছে হিমা দাসক মুখ্যমন্ত্ৰীয়ে আজি প্ৰদান কৰিব DSP পদৰ নিযুক্তি পত্ৰ DSP পদ লাভ কৰা হিমা দাস হ'ব অসমৰ প্ৰথমগৰাকী খেলুৱৈ বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিছিল হিমা দাসে আৰু জাকাৰ্টা এছিয়ান গেমছত 3টাকৈ পদক আজুৰি আনিছিল হিমা দাসে আৰু পুনৰ স্বৰ্ণ পদক অৰ্জন কৰিলে ঢিং এক্সপ্ৰেছ হিমা দাসে ইণ্ডিয়ান গ্ৰা প্ৰি 200 মিটাৰ দৌৰত হিমাৰ স্বৰ্ণ জয় 23.31 ছেকেণ্ডত হিমাই সম্পূৰ্ণ কৰে 200 মিটাৰৰ দৌৰ পাটিয়ালাত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান গ্ৰা প্ৰি এথলেটিক্স আৰু ইয়াতেই তেওঁ সম্পূৰ্ণ কৰিছে 200 মিটাৰ দৌৰ আৰু স্বৰ্ণ জয় কৰি আহিছে হিমা দাসে 23.31 ছেকেণ্ডত হিমাই সম্পূৰ্ণ কৰিছে 200 মিটাৰৰ দৌৰ পাটিয়ালাত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান গ্ৰা প্ৰি এথলেটিক্স হলে মৰিয়নিৰ মাছ জিখাক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা মৰিয়নিৰ দৈনিক বজাৰতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত যা গ'ল প্ৰায় 21খনকৈ দোকান জুইত যা গ'ল এটা গুদাম ঘৰ 10খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই অগ্নিকাণ্ডত যা গ'ল লক্ষাধিক টকাৰ সামগ্ৰী এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ
পুনৰবাৰ জনাইছো যে মৰিয়নীত মাছ নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় মৰিয়নীৰ দৈনিক বজাৰত সংঘটিত হয় অগ্নিকাণ্ডত যা গ'ল প্ৰায় 21খনকৈ দোকান জুইত যা গ'ল এটা গুদাম ঘৰ 10খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েহে নিৰ্বাপন কৰে জুই অগ্নিকাণ্ডত যা গ'ল লক্ষাধিক টকাৰ সামগ্ৰী এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কিহৰ কাৰণে হ'ল এতিয়ালৈকে আমি নাজানো কিন্তু ভিতৰত থাৰ্মোকল আছিলে যাৰ কাৰণে ছেকেণ্ডৰ ভিতৰত জুইটো জ্বলি গ'ল আমি ইমান ডাঙৰকৈ জ্বলিলে আচলতে জুইটো বহুত ডাঙৰ হৈছে আপোনাৰ কমচে কম এতিয়ালৈকে 10টামান দোকান এতিয়ালৈকে জ্বলিলে কিমান লক্ষাধিক টকা আচলতে সম্পত্তি নষ্ট হৈছে কমচে কম ইয়াততো 5 লাখ টকাৰ মানৰ বস্তু জ্বলিছে ইয়াত মই দেখা মতে আৰু লগতে বহুত দোকানৰ বস্তুবোৰ বাহিৰলৈ ওলোৱা হৈছে সেইকেইটাও ডেমেজ হৈছে মোৰ হাত গ'ল যিমান বহুত মানুহ ইয়াত ইনজিউৰ্ড হৈছে এই জুইৰ কাৰণে আৰু এই ড্ৰেইনৰ কাৰণে আজি বাচিলে ইয়াত এটা ফেচিলিটিজ নাই এটা অসমক পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণাক লৈ সুচাৰ হৈ পৰিছে বিৰোধী পক্ষ নিৰ্বাচনৰ পূৰ্বে অশান্ত অঞ্চল ঘোষণাক বিৰোধী মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ আখ্যা দিয়া হৈছে ক'লা ৰেখা আফচাৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে মাত মতাসকলক বিনা বাধাই গ্ৰেপ্তাৰ কৰিব পাৰিব তাৰ বাবে এই ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছে এই প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়া আৰু এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ পুনৰবাৰ জনাইছো যে অসমক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণাক লৈ সুচাৰ হৈ পৰিছে বিৰোধী পক্ষ নিৰ্বাচনৰ পূৰ্বে অশান্ত অঞ্চল ঘোষণাক লৈ বিৰোধীয়ে মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ আখ্যা দিছে ক'লা আফচাৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে মাত মতাসকলক বিনা বাধাই গ্ৰেপ্তাৰ কৰিব পাৰিব তাৰ বাবে এই ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছে আমাৰ ইয়াত ডিষ্টাৰ্বেন্স এৰিয়া ঘোষণা কৰি ASPA স্পেচিয়েল আৰ্ম ফ'ৰ্চেছ এক্ট যেটো কৰিছে যেটো গোটেই ভাৰতবৰ্ষত গোটেই জানে যে এটা কলা আইন কোনো মানুহক এৰেষ্ট কৰি জেলত ভৰাবৰ কাৰণে কোনো ধৰণৰ পুলিচৰ ৰিপৰ্টৰ প্ৰয়োজন নহয় আৰ্মিৰ ওপৰত ক্ষমতা বেছি দিয়া হয় অশান্ত অঞ্চল কৰিলে সেনা বাহিনীবিলাক ইয়াত আহি টিঘিলি মাৰি ফুৰিব পাৰে আমাৰ ইয়াত এটা সেনেকুৱা কৰিব পাৰে অকণ দুজন মানুহৰ মানে কিডনেপিং হৈছে তথাপি আলোচনা প্ৰক্ৰিয়া চলি আছে মই নাভাবোঁ এই দুজন মানুহৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে তেখেতলৈ মুকলি কৰি দিয়ক আলফা আমি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ জৰিয়তে কিন্তু এইটোৰ জৰিয়তে অশান্ত অঞ্চল ঘোষণা কৰাৰ এটা পৰিৱেশ নিশ্চয় অহা নাই মই ভাবোঁ এইটো হোম মিনিষ্টাৰ এটা ফেইলৰ হোম মিনিষ্টাৰ ইমিডিয়েট অসমত আহিল প্ৰধানমন্ত্ৰী অসমত আহিল এই কিডনেপ সম্পৰ্কে একো নক'লে সেইকাৰণে এইটোক লৈ অশান্ত ঢেকিয়াজুলিত বিজেপিত প্ৰাৰ্থিত কেন্দ্ৰিক যুঁজ সংবাদমেল পাতি মুকলিকৈ বিধায়ক অশোক সিংহালক অপেন চেলেঞ্জ দিলে টিকট প্ৰত্যাশী তৰুণ চাহুৱে মোৰ নিজৰ অধিকাৰৰ বাবে ধনুকাৰ হাতত তুলিলো মহাভাৰতত যেনেকৈ নিজৰ অধিকাৰৰ বিৰুদ্ধে ভাতৃৰ বিৰুদ্ধে হাতত ধনুকাৰ লৈছিল তেনেদৰে মোৰ নিজৰ অধিকাৰৰ বাবে নিজৰ দলৰ মানুহৰ বিৰুদ্ধে হাতত ধনুকাৰ ল'বলৈ বাধ্য নকৰিব বুলি মন্তব্য কৰিছে তৰুণ চাহুৱে 5 বছৰ পূৰ্বে দলে অশোক সিংহালক ঢেকিয়াজুলিত প্ৰাৰ্থিত দিছিল গতিকে এতিয়া তেওঁ সন্মান সহকাৰে ঢেকিয়াজুলিৰ পৰা যাব লাগে বুলি কয় তৰুণ চাহুৱে মোৰ অধিকাৰৰ বাবে মই মাত মাতিম কাৰো ভাবুকিত হাৰ নামানো বুলিও তৰুণ চাহুৱে দিলে হুংকাৰ পঞ্চায়তৰ মেম্বাৰ ৱাৰ্ড মেম্বাৰবিলাক মোৰ লগত আছে সম্পূৰ্ণ মোৰ লগত আছে আৰু আপোনালোকে ভালদৰে জানে ঢেকিয়াজুলিত 18টা যিখিনি আমাৰ পঞ্চায়ত আছে তাৰ অধিকাংশ 90% আমাৰ কমিউনিটিৰ মানুহ প্ৰতিনিধিত্ব কৰি আছে গতিকে আমি যদি একবাৰ ওলাই আহোঁ কি কৰিব গতিকে এইটো দলৰ চিন্তা কৰিব লাগিব আৰু মোৰ আহ্বান যাতে মহাভাৰতটো আৰু আগলৈ বঢ়াই নলওঁ নহ'লে পৰিণাম মই বাধ্য হৈ যাব লাগিব ধনুকাৰ ল'বৰ কাৰণে কাৰ নিজৰ ভাইৰ কাৰণে ল'ব লাগিব মহাভাৰতটো নিজৰ ন্যায়ৰ কাৰণে হৈছিল তেওঁলোকে 5টা গাঁও বিচাৰিছিল কিন্তু অন্যায়ভাৱে নিদিয়াৰ কাৰণে কি কৰিলে যুদ্ধলৈ পৰিণত হ'ল মইতো মোৰ অধিকাৰ বিচাৰিছোঁ ন্যায় বিচাৰিছোঁ 30 বছৰ মই কাম কৰিছোঁ দলত যদি মোক নিদিয়ে তো মোৰ পৰিয়ালৰ মাজতে মই মাৰিব লাগিব বোকাখাটৰ নাহৰজানত পথ দুৰ্ঘটনাত ট্ৰাকৰ খুন্দাত নিহত হৈছে এজন লোক নিহত লোকজন হৈছে 17 বছৰীয়া কাকিৰাম কানু পুনৰবাৰ জনাইছো এক দুৰ্ঘটনা নাহৰজানত সংঘটিত হৈছে বোকাখাটৰ নাহৰজানত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰাকৰ খুন্দাত এগৰাকী ব্যক্তি ইতিমধ্যে প্ৰাণ হেৰুৱাইছে নিহত ব্যক্তিজন হৈছে 17 বছৰীয়া কাকিৰাম কানু আৰু ইফালে ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত এক জঘন্য ঘটনা সংঘটিত হয় 50 বছৰীয়া নৰপিশাচৰ কামনাৰ বলি হ'ল এটি শিশু এখন বাছৰ ভিতৰত শিশুটিক ধৰ্ষণৰ প্ৰচেষ্টা লম্পট নৰেন নাথ তিনিটাকৈ সন্তানৰ পিতৃ ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নৰেন নাথক পুনৰবাৰ জনাইছো যে ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত সংঘটিত হৈছে এক জঘন্য কাণ্ড 50 বছৰীয়া নৰপিশাচৰ কামনাৰ বলি হ'ল এটি শিশু এখন বাছৰ ভিতৰত শিশুটিক ধৰ্ষণৰ প্ৰচেষ্টা লম্পটৰ আৰু ইতিমধ্যে লম্পট নৰেন নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
নৰেন নাথ হৈছে 3টাকৈ সন্তানৰ পিতৃ আৰু ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অভিযুক্ত নৰেন নাথক। ৰাজ্য জোকাৰি যোৱা ঢেকিয়াজুলি চপাই বালি গাঁৱৰ লুমহৰ্ষক হত্যাকাণ্ডৰ 6টা দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল আৰক্ষী। দুৰ্বৃত্ত চোকা অস্ত্ৰৰে এগৰাকী মহিলা আৰু তেওঁৰ 2 কন্যাক আক্ৰমণ কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা অপহৰণ কৰিছিল জ্যেষ্ঠ কন্যাক। 21 ফেব্ৰুৱাৰীত ঘৰৰ সমীপৰ এখন পথাৰত সম্পূৰ্ণ বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হৈছিল অপহৃত কন্যাৰ মৃতদেহ। মৃতদেহৰ কাষতে পোৱা গৈছিল তেজ লগা এটা চাৰ্ট, যি এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্যতম হাতিয়াৰ হৈ পৰিছে। এটা পৰিয়ালৰ মাতৃক হত্যা কৰি 12 বছৰীয়া কিশোৰীক উঠাই নি হত্যা কৰি খেৰৰ দমত মৃতদেহ পেলাই দিয়াৰ ঘটনাই সকলোকে এতিয়া স্তম্ভিত কৰি তুলিছে। এতিয়া সকলোৱে দাবী কৰিছে দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ক। এনেকা এটা এলেকাত এনেকা এটা জঘন্য ঘটনা ঘটিছে। আমি গৰিহণা জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা আৰু প্ৰশাসন বিভাগক অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ব কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এনেভাৱে কৰায়ত্ব কৰি তেখেতক এনেকা এটা শাস্তি প্ৰদান কৰক যাতে দুনাই এনেকা এটা সমাজত বা আমাৰ এনেকা সমাজত বা আমাৰ এই পৰিৱেশত যাতে দুনাই কোনোবাই এনেকুৱা দুষ্কাৰী ব্যক্তি যাতে এনেকা ঘটনা ঘটাবৰ কাৰণে যাতে সুযোগ নাপায় বা সাহস নাপায়, তাৰ কাৰণে আমি প্ৰশাসন বিভাগক কঠোৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু তেখেতসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে।